নমস্কাৰ মই ঝাৰণা আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আজি আমি ক্লাছ 7ৰ লেসন 1 নেচাৰ এৰাউণ্ড আস বা দ্য উইণ্ড এণ্ড দ্য লিভছ কবিতাটোৰ থাকি যোৱা প্ৰশ্ন উত্তৰখিনি কৰিবলৈ বুলি ওলাইছো এতিয়া কুৱেশ্যন নম্বৰ 3 বিত কি কৈছে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইয়াত আমাক প্ৰশ্ন উত্তৰখিনি কৰিবলৈ কৈছে আৰু প্ৰশ্ন উত্তৰখিনি আমি কিদৰে লিখিলো তাকে এবাৰ চাই লওঁ আহাচোন প্ৰথম প্ৰশ্নটো সুধিছিলে what does the wind ask the leaves to do বতাহজাকে পাতবোৰক কি কৰিবলৈ কৈছিলে নিজৰ ৰং হলাই কি কৈছে খেলিবলৈ আহিবলৈ কৈছিলে হয় নাই হেকাৰণে মই উত্তৰত লিখিছো the wind asks the leaves to put on a dress of red and gold and to come and play with them meaning to change color and prepare for autumn 2 নম্বৰ প্ৰশ্নটো সুধিছে why did the wind ask the leaves to wear dress of red and gold বতাহজাকে পাতবোৰক কিয় ৰঙা আৰু সোণালী বৰণৰ কাপোৰ পিন্ধি আহিব কৈছিল বাৰু কাৰণ সোণালী বৰণৰ আৰু ৰঙা কাপোৰ এটো কাৰণে পিন্ধি আহিব কৈছে যাতে শৰৎকালৰ আগমনী ইয়াত বুজাইছে হয় নাই হেকাৰণে মই উত্তৰত লিখিছো the wind asked them to wear red and gold dress because to symbolize autumn and the change of season 3 নম্বৰ প্ৰশ্নত সুধিছে give the movement words used for the leaves in the poem ইয়াত সুধিছে যে movement wordsৰ হলনি কি শব্দ ব্যৱহাৰ কৰিছে কবিতাটোত বুলি আমি সকলোৱে জানো movement wordটো মটলিয়াকৈ উৰি ফুৰা বুজাইছিল আৰু মটলিয়াকৈ উৰি ফুৰাটো কি বুজায় fluttering হয় না হেকাৰণে উত্তৰত লিখিছো fluttering is used for the movement words 4 নম্বৰ প্ৰশ্নত সুধিছে what did the leaves do after hearing the wind's loud call বতাহজাকে যেতিয়া পাতবোৰক মাতিছিল তেতিয়া পাতবোৰে কি কৰিছিল নো বুলি সুধিছিল আমি সকলোৱে জানো যেতিয়া বতাহজাকৰ মাত শুনিছিল তেতিয়া পাতবোৰে এখন এখনকৈ উলাই আহিছিল হয় নাই হেকাৰণে আনসাৰত লিখিছো after hearing the wind's loud call the leaves fluttered down one by one 5 নম্বৰ প্ৰশ্নটো সুধিছে what season is mentioned in the poem কিটো ঋতুৰ কথা কবিতাটোত মেনশন কৰিছে আমি সকলোৱে জানো শৰৎ ঋতু হয় নাই হেকাৰণে উত্তৰত লিখিছো autumn season is mentioned in the poem implied by the red gold dress 6 নম্বৰ প্ৰশ্নটো সুধিছে which line in the poem indicates the passing of summer কবিতাটোত কোনটো লাইন ইন্ডিকেট কৰিছে গৰম দিনকেটা পাৰ হোৱা উত্তৰত লিখিছো the line where the wind asks leaves to wear red and gold indicates the passing of summer যেতিয়া বতাহজাকে পাতবোৰক কৈছিল তুমি ৰঙা আৰু সোণালী বৰণীয়া কাপোৰজোৰ পিন্ধি আহিবা হে লাইনটোকে ইন্ডিকেট কৰিছে যে গৰম দিনকেটা পাৰ হৈছে বুলি কোৱেশ্চন নম্বৰ 4 এত কি কৈছে চাও হা read the following line from the poem come little leaves said the wind one day here the poet has given human qualities to the wind and the leaves and has made them human-like this is known as personification Now read the poem again and write down the lines where the activities of the wind and the leaves resemble human activities. ইয়াত কি কৈছে আনানে কবিতাটো আমাক পঢ়িবলৈ কৈছে আৰু কবিতাটোত এনেকুৱা কিছুমান লাইন আছে যিবিলাক লাইন মানে মানুহৰ কাম কৰাৰ দৰে বুজাইছে দেই আৰু হিউম্যান মানে মানুহৰ দৰে যিদৰে কাম কৰে সেইবোৰ হিউম্যান কোৱালিটিজ বুজাইছে মানে মানুহৰ কিছুমান গুণ এওঁলোকৰ মাজত কথোপকথনৰ সময়ত উলাইছিল বুলি কৈছিল আৰু হে কোৱালিটিজ খিনি আমাক বাছি উলিয়াই লিখিবলৈ কৈছে হেকাৰণে কবিতাটো আৰু এবাৰ পঢ়িব কৈছে পঢ়ি ভালদৰে হিউম্যান কোৱালিটিজ মানুহৰ গুণ কি তেওঁলোকে এই কবিতাটোত মানে বতা আৰু পাতৰ মাজত কি কথোপকথন হৈছিল তাৰ বিষয়ে আমাক লিখিব কৈছে আৰু কিদৰে আমি ইয়াত লাইনছবোৰ পালো তাকে এবাৰ চাই লওঁ আহাচোন এতিয়া 4 নম্বৰ এ প্ৰশ্নটো সুধিছিলে now read the poem again and write down the lines where the activities of the wind and the leaves resemble human action আমাক সুধিছিল যে কবিতাটো এবাৰ ভালদৰে পঢ়িব লাগে আৰু তাত এনেবোৰ লাইন লিখিব লাগে যিটোত বতা আৰু পাতৰ মাজৰ কামখিনি আমাৰ হিউম্যান মানে মানুহৰ কামৰ দৰে মিল আছে বুলি কৈছে হেবোৰ লাইন আমাক বাছি উলিয়াই লিখিব কৈছে দেই উত্তৰত লিখিছো in the poem the wind and the leaves The wind and leaves are described doing actions that are like human activities. The wind says, come little leaves, inviting the leaves to join it like a person would call friends to play. বতাহজাকে পাতবোৰক মাতিছিলে আহাচোন আহা খেলিবলৈ আহা বুলি মাতিছিলে হয় নাই আৰু হেতুকে
এনেকুৱা বুজাইছে যে মানুহ এজনে নিজৰ লগৰ বা বন্ধুজনক মাতিছে খেলিবলৈ 2 নম্বৰ পইণ্টত লিখিছোঁ দ্য উইণ্ড asked the leaves to come over the meadows with me and play treating the meadows as a playground মানে কি কৈছে ইয়াত যেতিয়া বতাহজাকে মাতিছিলে পাতবোৰক যে আহাচোন আহা ঘাঁহনিখিনিৰ ওপৰত খেলো আহা সেই ঘাঁহখিনিৰ ওপৰত খেলিবলৈ মাতিছিলে নাই সেইটো এটা বুজাইছে যে ঘাঁহখিনিক সিহঁতি এটা প্লেগ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰিছে নেক্সট 3 নম্বৰ পইণ্টত লিখিছোঁ দ্য উইণ্ড টেলছ দ্য লিভছ টু পুট অন ইয়ৰ ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড লাইক পিপল পুট অন ক্লথছ ফৰ এ ছিজন ইয়াত বতাহজাকে পাতবোৰক কৈছে তুমি ৰঙা আৰু সোণালী ৰঙৰ কাপোৰযোৰ পিন্ধি আহিবা এইদৰে মানুহেও লগৰবিলাকক কয় নাই বাৰু তুমি এইটো কালাৰৰ পিন্ধি আহিবা দেই এইটো কালাৰ অকেজনৰ কাৰণে বুলি হয় নাই এতিয়া নেক্সট 4 নম্বৰ পইণ্টত লিখিছোঁ যে দ্য লিভছ ডান্সড এণ্ড ফ্লিউ অভাৰ দ্য ফিল্ড চিমিলাৰ টু হিউমেন ডান্সিং মানে পাতবোৰে একদম নাচ বাগ কৰি যিদৰে আছিলে সেইদৰে মানুহেওতো নাচ বাগ কৰি থাকে সেইটোকে বুজাইছে যে দ্য লিভছ ডান্স এণ্ড ফ্লিউ অভাৰ দ্য ফিল্ডছ 5 নম্বৰ পইণ্টত লিখিছোঁ দ্য লিভছ আৰ ছেইড টু বি ছিংগিং দ্য ছফ্ট লিটল ছিংছ দে নিউ লাইক পিপল ছিংগিং ছংছ পাতবোৰে যিদৰে গান গাইছিল ধুনীয়া ধুনীয়া মিহি মিহি গান গাইছিল সেইদৰে মানুহেওতো গায় সেইটো এটা এক্টিভিটিজ বুজাইছে নেক্সট 6 নম্বৰ পইণ্টত লিখিছোঁ saying goodbye and expressing feelings the leaves speak a farewell saying cricket goodbye we have been friends so long little brook sing us farewell song say you are sorry to see us go showing emotions like humans do in farewell ইয়াত কোৱা হৈছে যে মানুহৰ দৰে পাতবোৰেও নিজৰ দুখ প্ৰকাশ কৰিছে যে সিহঁতে যাবগৈ ওলাইছে আৰু লগৰবোৰে যে দুখ কৰিছে সেয়া বৰ ধুনীয়াকৈ ইয়াত বৰ্ণনা কৰি দিছে বুজি পালা কুৱেশ্যন নম্বৰ 4bত কৈছে ইউ হেভ অলৰেডি লাৰ্ণড এবাউট alliteration in your previous class there are some alliteration in the poem the wind and the leaves find them and write below কৈছে যে alliteration বুলি কোৱা শব্দটোৰ আমি আগৰ ক্লাছত পোৱা গৈছিল আৰু এই পয়েমটোত দ্য উইণ্ড এণ্ড দ্য লিভছ মানে বতাহ আৰু পাতৰ মাজৰ যিটো কবিতা হয় সেই কবিতাটোত এই alliterationখিনি কি পাইছোঁ সেই বিচাৰি উলিয়াই আমাক এই তলত লিখি ল'ব কৈছে আৰু কিদৰে আমি বিচাৰি পালোঁ তাকে এবাৰ চাওঁ আহাচোন এতিয়া কুৱেশ্যন নম্বৰ 4bত সুধিছিলে there are some alliteration in the poem the wind and the leaves find them and write below আমাক alliterationখিনি বিচাৰি উলিয়াব কৈছে উত্তৰত লিখিছোঁ the alliteration in the poem the wind and the leaves are 1 নম্বৰ পইণ্টত লিখিছোঁ come little leaves ছেকেণ্ডত লিখিছোঁ come over 3 নম্বৰ পইণ্টত লিখিছোঁ put on your dress of red 4 নম্বৰ পইণ্টত লিখিছোঁ down they came fluttering 5 নম্বৰ পইণ্টত লিখিছোঁ cricket goodbye Question number 5ত কৈছে read the following expression from the poem put on your dress of red and gold here the poet uses a visual image of the leaves changing its color in autumn as if it looked like a dress of red and gold ইয়াত কি কৈছে জানানে expression যেনেকৈ এই লাইনটোত put on your dress of red and gold কোনে কাক ৰঙা আৰু সোণালী ৰঙৰ ড্ৰেছ পিন্ধি আহিব কৈছিল বাৰু বতাহজাকে কি কৈছে পাতবোৰক কৈছিল আৰু পাতবোৰে নিজৰ ৰং কেতিয়া সলায় বাৰু যেতিয়া গৰমৰ পৰা ঠাণ্ডা দিনলৈ আহে ঠাণ্ডা দিনৰ সময়ত কি হয় গছবিলাকৰ গোটেই পাতবোৰ সৰি শেষ হৈ যায় নাই সেই সৰাৰ আগে আগে গছবোৰে কি হয় গছৰ পাতবোৰে ৰং সলায় হয় নাই ৰং সলাওঁতে কি হয় ৰংবোৰ ৰঙা আৰু সোণালী বৰণীয়া ৰং হৈ যায় নাই বাৰু হৈ যায় হয় নাই আৰু সেইখিনি টাইমতে তেওঁলোক শুকাই পাতবোৰ সৰি আহে আৰু সেই তেনেকুৱা এটা ইমেজ কি কৈছে কবিজনে ইমান ধুনীয়াকৈ প্ৰকাশ কৰিছে একদম এজিফ মানে পাতবোৰে কাপোৰহে সলাইছে যেনিবা সেই তেনেকুৱাকৈ এই কবিতাটোত প্ৰকাশ কৰিছে নাই সেই তাকে কৈছে যে ইমেজিনাৰী ইজ এ লিটাৰেৰী ডিভাইচ ডেট ইউজেছ ভিভিড ডেছক্ৰিপশ্যন টু ক্ৰিয়েট এ পিকচাৰ এতিয়া এই গোটেই লাইনটো ইমান ধুনীয়াকৈ ইমেজিনেশ্যনত ৰাখি দিলে হয় নাই সেইকাৰণে কৈছে যে ইমেজিনাৰী ইজ এ লিটাৰেৰী ডিভাইচ মানে কোৱাৰ এটা ডিভাইচ হয় যন্ত্ৰ হয় যিটোৱে নেকি আমাক
চকু মুদিলে আমাক প্ৰকাশ মানে ফিল কৰি আমাক ইমেজিন কৰিব পাৰি ন আমাক যে প্ৰকাশ কৰিব পাৰি যে মানে ৱাও এনেকেও ধুনীয়াকৈ তেওঁলোক ড্ৰেছ পিন্ধি আহে বা এনেকৈ প্ৰথমতে কি হৈছে ড্ৰেছ পিন্ধি আহে বুলি ভাবিছোঁ কিন্তু আমি লাহেকৈ গম পাইছোঁ যে যেতিয়া ঠাণ্ডা দিনত আহে ঠাণ্ডা দিন অহাৰ লগে লগে কি হয় গছবোৰে পাত ওলায় হয় নাই গছবোৰে পাত ওলোৱাৰ পিছত কি হয় পাতবোৰ সৰি আহে নাই শুকান পাত হৈ যোৱাৰ লগে লগে সৰি আহে আৰু সৰি আহি কাৰ লগত সৰি আহে বাৰু বতাহৰ লগত সৰি আহে হয় নাই সেই কথাটোকে ইমান ধুনীয়াকৈ ইমেজিনেশ্যনত আমাক প্ৰকাশ কৰি দিছে গম পাইছানে কৈছে এন ইমেজ ইন দ্য ৰিডাৰ্ছ মাইণ্ড বাই ডেছক্ৰাইবিং হাউ ছামথিং লুক চাউণ্ড স্মেল টেষ্ট অৰ ফিলছ কৈছে কেনেকৈ কোনোবা মানে কবিজনে ইমান ধুনীয়াকৈ ডেছক্ৰাইব কৰিছে কিবা এটা দেখাতেই হওক বা চাউণ্ডছেই হওক বা স্মেলছ হওক টেষ্ট হওক ফিলছ হওক এতিয়া নেক্সট কৈছে নাও ৰিড চাম মোৰ এক্সাম্পল অফ ইমেজিনেৰী কৈছে আৰু কেইটামান ইমেজিনেৰী বস্তু দিয়া হৈছে তলত কেইটামান লাইনত সেইটো আমাক ইমেজিন কৰিব কৈছে দে দ্য ক্ৰেকলিং অফ দ্য কেম্প ফায়াৰ ইকো থ্ৰু দ্য কোৱাইট নাইট যেতিয়া ৰাতি আমি মেজি জ্বলাও নাই মেজি ৰাতিপুৱা জ্বলাই হয় নাই কিছুমানে ৰাতিও জ্বলায় বা কেম্প ফায়াৰ এতিয়া তোমালোকে দেখিছা চাগে ৰাতি জংঘলত কেলে কেম্প ফায়াৰ কৰে নাই একদম গোটেইখিনি বন ফায়াৰ কৰে নাই সেই বস্তুটো কিমান ধুনীয়া লাগে বাৰু সেই তাৰ বিষয়ে কৈছে ইমেজিন কৰিব কৈছে হা তাৰপৰা নেক্সট কৈছে দ্য অটম লিভছ পেইণ্টেড দ্য ফৰেষ্ট ইন ছেডছ অফ ৰেড অৰেঞ্জ এণ্ড গ'ল্ড কৈছে যে যেতিয়া ঠাণ্ডাৰ দিন সোমাইহি তেতিয়া কি হৈছে গোটেই চাৰিওফালে জংঘলখন কি হয় পাতবোৰৰ ৰংবোৰ সলনি হয় নাই আৰু গোটেই জংঘলখন কি ৰঙেৰে ভৰা বুলি কৈছে ৰঙা অৰেঞ্জ কালাৰ আৰু সোণালী ৰঙেৰে ভৰি থাকে বুলি কৈছে সেইটো আমাক কৈছে কিন্তু ইমেজিন কৰাচোন গোটেই চকু মুদি মনত পেলোৱাচোন যে যেতিয়া ঠাণ্ডা দিন সোমাইহি তেতিয়া কি হয় গোটেই চাৰিওফালে জংঘলৰ গছবিলাকৰ পাতবোৰ সলনি হৈ যায় নাই পাতবোৰ কিছুমান ৰঙা হৈ থাকে কিছুমান অৰেঞ্জ কালাৰ হৈ থাকে কিছুমান গ'ল্ড কালাৰ হৈ থাকে সোণালী ৰং হৈ যায় তাৰপৰা লাহে 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 শুকাই মেলি বতাহৰ জাকত কি হয় সেইবোৰ চব সৰি যায় হয় নাই এতিয়া নেক্সট কৈছে দ্য কোল্ড ৰিভাৰ ৱাটাৰ জেণ্টলি শ্লাইড থ্ৰু মাই ফিংগাৰ্ছ কৈছে যেতিয়া হেৰি কি নদীখনৰ পানী আমি লাহেকৈ চুই দিওঁ তেতিয়া কি হয় পানী আঙুলিত লাগি যায় নাই বাৰু একদম লাহেকৈ ঠাণ্ডা গাত লাগি যায় নাই বাৰু সেইটো কথাও ইমান ধুনীয়াকৈ লিখিছে চোন দ্য কোল্ড ৰিভাৰ ৱাটাৰ জেণ্টলি শ্লাইড থ্ৰু মাই ফিংগাৰ্ছ যেতিয়া নদীখনত পানী বৈ আহে তেতিয়া আমি যদি কেনেবাকৈ নিজৰ হাতখন এনেকৈ দি দিওঁ তেতিয়া কি হয় পানীবোৰ এনেই অকণমান চিটিকনি পৰে নাই ইমান ধুনীয়াকৈ পৰে আৰু একদম ঠাণ্ডা পানীখিনি গাত লাগি গ'লে গাটো চিং গৈ যায়গৈ দেখিছানে আৰু সেই কথাটোৱে ইমান ধুনীয়াকৈ লিখিছে 4 পইণ্টত কৈছে এ ৰিচ আৰ দি ফ্ৰেগ্ৰেন্স ৰ'জ ফ্ৰম দ্য ছইল when the rain met the land ইয়াত কি কৈছে জানানে যেতিয়া বৰষুণে মাটিক চুৱেহি তেতিয়া গোলাপ ফুলৰ যিটো গোন্ধ একদম মলমলাই ফুৰে বুলি কৈছে গোটেই বালিখিনিৰ ওপৰত হয় নাই মাটিৰ ওপৰত একদম মলমলাই থাকে নাই বৰষুণ দিয়াৰ পিছত চাবাচোন গোলাপ ফুলজোপাৰ ওচৰত যাবা কিমান ধুনীয়া গোন্ধ ওলাই থাকে বাৰু সেই তাৰ বিষয়ে ইয়াত কৈছে নেক্সট কৈছে ৰেইন ড্ৰপছ ড্ৰাম চফ্টলি অন দ্য লিভছ ক্ৰিয়েটিং এ জেণ্টল ৰিডিম যেতিয়া বৰষুণ দিয়ে টুপ টুপকৈ পৰে হয় নাই কেতিয়াবা বৰষুণ টুপ টুপকৈ লাহে লাহে পৰে নাই আৰু পৰি পিনে কিহত পৰে বাৰু গছবোৰত যেতিয়া পৰে লাহে 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 তেতিয়া তাৰ মাজতো এটা ৰিডিম চলি থাকে আৰু সেই ৰিডিমটোকে কৈছে যে ক্ৰিয়েটিং এ জেণ্টল ৰিডিম যেতিয়া বৰষুণৰ টোপালবোৰ টুপ 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 টুপকৈ পাতবিলাকত পৰে তেতিয়াও এটা ৰিডিম নিচিনাকৈ এটা সুৰ ক্ৰিয়েট কৰে বুলি কৈছে বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 6ত কি কৈছে চাওঁ আহাচোন ইয়াত কৈছে read the poem and write down the explanation of each stanza the first stanza is done for you কৈছে যে কবিতাটো ভালদৰে পঢ়িবা আৰু কবিতাটোত 3টা প্যাৰাগ্ৰাফ দিয়া হৈছে বা stanza দিয়া হৈছে এই 3টা stanza কিনো মূল ভাৱ আছে তাৰ বিষয়ে আমাক ইয়াত লিখিবলৈ কৈছে প্ৰথম প্যাৰাগ্ৰাফটোৰ কাৰণে দিয়া হৈছে দ্বিতীয়টো আৰু তৃতীয়টো আমাক লিখিব কৈছে দেই প্ৰথমটোত কৈছে in the first stanza of the poem the wind is inviting the leaves to come and play in the meadows wearing bright shades of red and gold the wind also tells the leaves about the change of the seasons from summer to autumn it tells them that cold days are ahead ইয়াত কি কৈছে গম পোৱা নে কৈছে যে কবিতাটোত কবিজনে কৈছে যে বতাহজাকে পাতবোৰক মাতিছে আহাচোন আহা খেলুগৈ আহা
দুৰণি ডাঙৰ ঘাঁহনিৰ ওপৰত বুলি কৈছে দেই আৰু আহোঁতে তুমি নিজৰ ৰঙা আৰু সোণালী ৰঙৰ কাপোৰযোৰো পিন্ধি আহিবা আৰু ইয়াকে বতাহজাকে বুজাইছে বতাহজাকে বুজাইছে যে গৰম দিন পাৰ হৈ ঠাণ্ডা দিন সোমাবলৈ হৈছে আৰু এতিয়া সেইকাৰণে তুমি ৰঙা আৰু নিজৰ সোণালী বৰ্ণৰ কাপোৰযোৰ পিন্ধি আহিবা বুলি কৈছে দেই এতিয়া 2 নম্বৰ আৰু 3 নম্বৰ পেৰাগ্ৰাফটোত আমি কি পালো তাকে এবাৰ চাওঁ আহাচোন এতিয়া 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰত লিখিছো the second paragraph describes how the leaves hear the wind's loud call and flutter down together dancing and flying over brown fields while singing the little songs they know ইয়াত কৈছো যে সেকেন্ড প্যাৰাগ্ৰাফটোত বতাহজাকে যেতিয়া পাতবোৰক মাতিছিল তেতিয়া পাতবোৰে বতাহজাকৰ মাত শুনি এখন এখনকৈ আহি একেবাৰে মটলিয়াকৈ উৰি বাগি নাচি যি গান জানে তাকে হুৰহুৰাই একদম গোটে ডাঙৰ পথাৰ ঘাঁহনি পথাৰখনৰ ওপৰত নাচবাক কৰি ফুৰিছিলে বুজি পাইছা The third paragraph describes the leaves bidding farewell to their friends, a cricket and a brook, asking them to sing a goodbye song acknowledging that both sides will meet each other as they depart. ইয়াত থাৰ্ড পেৰাগ্ৰাফটোত কৈছে যে পাতবোৰে নিজৰ বন্ধুসকলৰ পৰা বিদায় লৈছে আৰু বিদায় কাৰ পৰা লৈছে ফৰিং আৰু জুৰিৰ পৰা আৰু কৈছে যে তোমালোকে বিদায় লোৱাৰ সময়ত মোৰ কাৰণে গান গাবা গুডবাই সং আৰু কৈছে যে যেতিয়া আমি বিদায় লৈ ইয়াৰ পৰা গুচি যাম তেতিয়া তোমালোকেও যে আমাক মনত পেলাই দুখ কৰিবা হেয়া মই বুজি পাইছো বুলি কৈছে বুজি পালা Question number 7 at কৈছে The Wind and the Leaves is a poem that tells us about the beauty of seasonal changes in nature. However, nature is not only about beauty, it is also facing serious threats. We see nature in danger around us through rapid decline in many natural species, loss of biodiversity, and the impact of climate change. Let us read the following conversation about a bird that many of you may not have seen because its population has decreased sharply. That bird is the greater Asian stork, locally known as horgila. ইয়াত কি কৈছে হৰগিলা নামৰ চৰাই এজনী বিষয় আমাক এই পাঠটিত পঢ়িবলৈ কৈছে দেই কাৰণ এই হৰগিলা নামৰ চৰাইজনী আজিকালি বিলুপ্ত হৈ গৈছে লাহে লাহে তাৰ যিমান নম্বৰ আছিল যিমানখিনি আছিল আগতে এতিয়া নাইকিয়া হৈ গৈছে হে নাইকিয়া হৈ যা চৰাইজনীৰ বিষয়ে আমাক অলপ পঢ়িবলৈ কৈছে দেই আৰু হে নাইকিয়া হৈ যা চৰাইজনীৰ নামটো কি হৰগিলা বা দ্য গ্ৰেটাৰ এডজাসেন্ট ষ্টৰ্ক বুজি পালা এতিয়া আমি হৰগিলাৰ বিষয়ে অলপ পঢ়ো আহাচোন ইয়াত কৈছে Let's read the following conversation. আমাক এই তলৰ কথোপকথনখিনি আমাক পঢ়িবলৈ কৈছে দেই Student, where do all the leaves disappear after they fall from the tree? Student জনে মানে ছাত্ৰজনে কৈছে গুটে পাতোপা হৰাৰ পিছত কলৈ যায়গেনো বুলি সুধিছে দেই Teacher মানে শিক্ষকজনে কৈছে The leaves fall on the ground and slowly become parts of the soil. They give nutrition to the soil and help new plants to grow. Remember that everything in nature is connected and they are interdependent on each other. ইয়াত কৈছে যে শিক্ষকজনে সেই পাতখিনি তললৈ হৰি মাটিক কি কৰে নিউট্ৰিশন দিয়ে আৰু সেই নিউট্ৰিশন দি কেনে কি কৰে মাটিক সহায় কৰে নতুন গছ-গছনি উলাবলৈ বুজি পাইছা আৰু এই সকলোবোৰ পাতে হওক বা মাটিয়ে হওক গোটেইখিনি ইটোৱে ইটোৰ লগত ইন্টাৰকানেক্টেড হৈ আছে আৰু ইটোৱে ইটোৰ ওপৰত ডিপেন্ডেন্ট হৈ আছে বুলি কৈছে ষ্টুডেন্ট মানে ছাত্ৰজনে কৈছে Does that mean that if we harm one part of nature, we harm others too? Student জনে ছাত্ৰজনে কৈছে ইয়াৰ অৰ্থ এটো নেকি যে আমি কাৰবাক যদি মানে হাৰ্ম কৰো মানে দুখ দিও তেতিয়া আন এটা পাৰ্টু কি দুখ পাব নেকি বুলি সুধিছে টিচাৰে কৈছে শিক্ষকজনে কৈছে yes definitely হয়তো you know many species of animals have become extinct
from our planet forever like the dinosaurs. কৈছে যে বহু ধৰণৰ জন্তু এটা এটাকৈ কি কৈছে লাহে লাহেকৈ নাইকিয়া হৈ গৈছে যেনে ডাইনোসৰ. Today, some other species are also in danger of disappearing. For example, the number of greater adjutant stork, popularly known as horgilla, is decreasing day by day due to various reasons. So, we must work to protect this endangered species. এইটো যে আমি অসমীয়াত কওঁ যে বৰটোকোলা বুলি, এই বৰটোকোলাটো কি হৈছে লাহে লাহে নাইকিয়া হৈ গৈছে বুলি কৈছে দেই. কৈছে যে আগতে যেনেদৰে ডাইনোসৰছখিনি নাইকিয়া হৈ গ'ল ঠিক তেনেদৰে আজিকালি এই বৰটোকোলাবিলাকৰ নাম্বাৰ্ছবোৰ মানে ডিক্ৰিজ হৈ গৈছে আৰু লাহে 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 এয়া শেষ হ'বলৈও গৈ আছে বুলি কৈছে. সেইকাৰণে আমি যিমান পাৰোঁ ইয়াক বচাই ৰাখিব লাগে বুলি কৈছে দেই. নেক্সট ষ্টুডেণ্টে কৈছে ছাত্ৰজনে কৈছে অ' ৰিয়েলি ডেটছ ছ' ছেড. ছাত্ৰজনে কৈছে অ' হয় নেকি ইয়াৰ ইমান দুখৰ কথা বুলি কৈছে দেই. টিচাৰে কৈছে য়েছ ডেটছ আনফৰ্চুনেট ইনডিড. হয় বুলি কৈছে দেই, এয়া নহ'লেও সত্য বুলি কৈছে. ষ্টুডেণ্টে কৈছে হোৱাট কেন উই ডু টু প্ৰটেক্ট দ্য গ্ৰেটাৰ এডুকেশ্যন ষ্টৰ্ক. ছাত্ৰজনে কৈছে আমি কি কৰিব পাৰোঁ বাৰু বৰটোকোলাখিনিক বচাবলৈ বুলি কৈছে দেই. টিচাৰে কৈছে উই কেন হেল্প ছেভ দেম বাই প্ৰটেক্টিং দেয়াৰ হেবিটেট বাই নট ডেষ্ট্ৰয়িং নেচাৰ. উই মাষ্ট ট্ৰাই টু মেইনটেইন দ্য বেলেঞ্চ ইন নেচাৰ, দ্য নেচাৰেল হাৰ্মনি ডেট কিপছ দ্য এনভাইৰনমেণ্ট হেল্ডি. This state of balance is known as ecological balance. কৈছে যে শিক্ষকজনে কৈছে যে আমি তেওঁলোকক সহায় কৰিব লাগে আৰু সহায় কেনেকৈ কৰিম জানানে? আমি যাতে নেচাৰ মানে প্ৰকৃতিক যদি আমি ধ্বংস নকৰোঁ, যিকোনো প্ৰকৃতিকে যদি আমি ধ্বংস নকৰোঁ তেতিয়া কি হয় আমি প্ৰকৃতিৰ যিটো নিয়ম হয় সেইটোক আমি বাধা দিয়া নহয়. আৰু যেতিয়া আমি বাধা নিদিম তেতিয়াই প্ৰকৃতিৰ নিয়ম নিজৰ মতে চলি থাকিব আৰু তেতিয়াই কি হৈছে এই বৰটোকোলাৰ সংখ্যাবোৰো কমি নাযায়. আৰু সেইকাৰণে আমি যিমান পাৰোঁ আমি প্ৰকৃতিক বচাই ৰাখিব লাগে আৰু প্ৰকৃতিক একদম সযতনেৰে ৰাখিব লাগে আৰু যাতে কোনো যাতে প্ৰকৃতিকো নষ্ট নকৰে সেয়াও আমি চাব লাগে বুলি কৈছে দেই. ষ্টুডেণ্টে কৈছে আই উড লাইক টু ন' মোৰ এবাউট ইক'লজিকেল বেলেঞ্চ এণ্ড দ্য এণ্ডেঞ্জাৰ্ড স্পেচিছ. কৈছে যে ছাত্ৰজনে কৈছে মই এই ইক'লজিকেল বেলেঞ্চৰ বিষয়ে অলপ জানিব বিচাৰোঁ আৰু এই বিলুপ্ত হৈ যোৱা প্ৰাণীবিলাকৰ বিষয়েও জানিব বিচাৰিছোঁ বুলি কৈছে. শিক্ষকজনে কৈছে টিচাৰে কৈছে গ্ৰেট ইউ কেন ভিজিট দ্য লাইব্ৰেৰী ছাম টাইম ইউ উইল ফাইণ্ড মেনি ইণ্টাৰেষ্টিং বুকছ দেয়াৰ. শিক্ষকজনে কৈছে বাহ তুমি তেতিয়াহ'লে লাইব্ৰেৰী যাবা কেতিয়াবা, লাইব্ৰেৰীত তুমি তেনেকুৱা ইণ্টাৰেষ্টিং বুকছ ঢেৰ পাবা যিবোৰত এনেকুৱা বহুখিনি জন্তু যিবোৰ বিলুপ্ত হৈ গ'ল সেই বিষয়ে দিয়া আছে. আৰু ইক'লজিকেল বেলেঞ্চেই হওক বা তোমাৰ যিবোৰ বিলুপ্ত হ'বলগীয়া প্ৰাণীখিনিও কথা বহুতখিনি ধুনীয়াকৈ মেনশ্যন কৰা আছে বুলি কৈছে. ছাত্ৰজনে কৈছে ইজ দেয়াৰ এনি বুক অফ দ্য গ্ৰেটাৰ এডুকেশ্যন ষ্টৰ্ক ইন দ্য লাইব্ৰেৰী. টিচাৰে কৈছে য়েছ দেয়াৰ ইজ. ষ্টুডেণ্ট থেংক ইউ মেডাম. ছাত্ৰজনে কৈছে কি বৰটোকোলাৰ ওপৰত কিতাপ আছে নেকি বুলি সুধিছে. শিক্ষকজনে কৈছে অঁ আছেতো. ছাত্ৰজনে কৈছে থেংক ইউ মেডাম, ধন্যবাদ মেডাম বুলি কৈছে কাৰণ ইমানখিনি ইনফৰমেশ্যন দিয়াৰ কাৰণে. বুজি পালা? নেক্সট কুৱেশ্যন নম্বৰ 7 বিত কি দিয়া হৈছে চাহাচোন. ইয়াত কৈছে দ্য ষ্টুডেণ্ট ভিজিটেড দ্য লাইব্ৰেৰী এণ্ড ফাউণ্ড an interesting book on the greater adjutant stork. Here is a page from the book that the student read. Read it aloud and share what you have learned. ইয়াত কি কৈছে জানানে? সেই ষ্টুডেণ্টজন লাইব্ৰেৰীলৈ গ'ল আৰু লাইব্ৰেৰীলৈ গৈ এখন ইণ্টাৰেষ্টিং বুক পালে হা. আৰু সেই বুকখন কাৰ ওপৰত আছিলে? বৰটোকোলাৰ ওপৰত আছিলে দেই. আৰু বৰটোকোলাৰ ওপৰত পোৱা সেই কিতাপখনত কিনো লিখা আছিলে তাকে আমাক পঢ়ি শুনাবলৈ গৈছে. ইয়াত কৈছে দ্য এণ্ডেঞ্জাৰ্ড গ্ৰেটাৰ এডুকেশ্যন ষ্টৰ্ক ইজ নন টু ব্ৰিড অনলি ইন কম্বোডিয়া এণ্ড দ্য ইণ্ডিয়ান ষ্টেট অফ আছাম এট প্ৰেজেণ্ট. There is a massive decline in its population due to habitat loss and environmental changes.
It is a huge bird standing tall and is among the largest of all living storks. It is known for its distinct appearance. It has a long neck with a neck pouch, a large beak, and a bald head. It preys on fish, frogs, insects, reptiles, etc. It prefers to live in a wetland area. This bird is locally known as Horgila or Bortukula. ইয়াত কি কৈছে গম পোৱা নে? এই বৰটুকুলা নামটো কি কয় বুলি কৈছে? গ্ৰেটাৰ এডজেচেণ্ট ষ্টৰ্ক বুলি কোৱা হৈছে দেই। আৰু এই বৰটুকুলাটোক হৰগিলা বুলিও কোৱা হয়। আৰু এই হৰগিলা বা এই বৰটুকুলা চৰাইবিধ ক'ত পোৱা হয়? কম্বোডিয়া বা অসমৰ কোনো এখিনি ঠাইতহে পোৱা যায় বুলি কৈছে দেই। আৰু কৈছে যে এই বৰটুকুলাখিনি এই ৰিচেণ্ট টাইমত বহুত মৰি গৈছে আৰু ইয়াৰ পপুলেশ্যন লাহে লাহে একেবাৰে নাইকিয়া হৈ গৈছে। কাৰণ আমি দেখিছোঁ নাই বাৰু, প্ৰকৃতি ধ্বংসও হৈ গৈছে আৰু এনভাইৰমেণ্টেল চেঞ্জ বহুত হৈছে, হয় নাই? সেই দুটা কাৰণৰ কাৰণে কি হৈছে, বৰটুকুলাবোৰ বিলুপ্ত হৈ গৈছে। আৰু ইয়াত কৈছে যে বগলীৰ ভিতৰত এই চৰাইজনী মানে এই বৰটুকুলাই চবতকে ডাঙৰ প্ৰজাতি বুলি কৈছে দেই। আৰু এই চৰাইজনীৰ দীঘল থুতৰি আছে। থুতৰি দেখিছে নাই কিমান দীঘল? আৰু দীঘল কি বুলি কয় ডিঙিও আছে। আৰু তাৰ লগতে এটা কি কৈছে থুতৰি একদম খাই বৈ যেতিয়া যিটো ৰাখে মানে সেইটো একদম ডাঙৰকৈ থাকে বুলি কৈছে। আৰু পাখিবোৰ ঠেংবোৰ কিমান দীঘল দেখিছানে? আৰু কৈছে যে তাই এটা ডাঙৰ মানে হেড মানে মূৰটো বহুত ডাঙৰ বুলি কৈছে, বাকীবোৰ চৰাইতকৈ বহুত ডাঙৰ। আৰু তাই কিহৰ ওপৰত জীয়াই থাকে বুলি কৈছে? তাই কি খাই জীয়াই থাকে বুলি কৈছে? মাছ খায়, তাৰপিছত ভেকুলী খায়, বা যিকোনো সৰু সৰু সাপ বা হেৰি কি বুলি কয় নিগনি চিগনি যি হয় আৰু যি পায় সেইখিনি খাই বৈ জীয়াই থাকে। আৰু এই প্ৰাণীবিধ লাহে লাহে একেবাৰে বিলুপ্ত হৈ গৈছে বুলি কৈছে। আৰু ইয়াক যদি আমাক বচাবলৈ হয় তেতিয়া আমি প্ৰকৃতিৰ লগত ধেমালি কৰিব নালাগে, প্ৰকৃতিক যিমান পাৰি বচাব লাগে। আৰু এনভাইৰনমেণ্ট চেঞ্জেছ যিটো হৈ আছে পৰাপক্ষত আমি পাৰিলে বচাব চেষ্টা কৰিব লাগে। ভালদৰে আমি এনভাইৰনমেণ্টক যাতে হাৰ্ম নকৰি থাকিব পাৰোঁ, তেতিয়াহে এই প্ৰজাতি জীয়াই থাকিব। বুজি পাইছা? নেক্সট কুৱেশ্যন নম্বৰ 8ত কি কৈছে চাওঁ আহাচোন। ইয়াত কৈছে sit in pairs, choose any one of the following topics and discuss with your partner. Share your opinions with others. Topic 1, ways to protect the greater adjutant stork from extinction. Topic 2, ways to preserve nature. ইয়াত কি কৈছে জানানে? দুজনকৈ তোমালোকক বহিব কৈছে আৰু এই দুটা টপিকৰ ভিতৰত তোমালোকক ডিছকাছ কৰিব কৈছে। যিকোনো ল'ব পাৰা। টপিক 1টো হৈছে ways to protect the greater adjutant stork from extinction, মানে তোমালোকক এনেকুৱা প্ৰকাৰ বিচাৰি আনিব কৈছে যিকেইটা প্ৰকাৰে মানে বৰটুকুলাক বচাব পাৰি। প্ৰথমটো টপিক সেইটো। আৰু দ্বিতীয় টপিকটো হৈছে ways to preserve nature, মানে আমি প্ৰকৃতিক কিদৰে বচাব পাৰোঁ, সেইটো হৈছে দ্বিতীয়টো টপিক। এই দুটা টপিকৰ ভিতৰত তোমালোক দুজনকৈ বহিবা আৰু বহি ডিছকাছ কৰিব কৈছে কিদৰে তোমালোকে বৰটুকুলাক বচাব পাৰিবা, বা নেক্সট টপিকটো হৈছে কিদৰে প্ৰকৃতিক আমি ভালদৰে বচাই ৰাখিব পাৰোঁ, সেইটো ওপৰত ডিছকাছ কৰিব কৈছে। বুজি পাইছা? নেক্সট ইয়াত কি কৈছে চাওঁ আহাচোন। Here are some cues to present your opinion. ইয়াত কৈছে যে তলত কেইটামান আমাক কিউজ দিছে, সেই কিউজ কেইটাত তোমাৰ কি অপিনিয়ন হয় তাক আমাক চাবলৈ কৈছে দেই। I think we should save the greater adjutant stork because dash. If the greater adjutant stork becomes extinct, then dash. We must spread awareness on the preservation of nature as dash. মানে এই তিনিটা প্ৰশ্ন কি কৈছে, তোমাৰ কি মতামত হয় সুধিছে। কৈছে যে I think we should save the greater adjacent stork because আমি কিয় বৰটুকুলাক বচাব লাগে সেইটো সুধিছে। তুমি কি ভাবা বুলি কৈছে, তাৰ বিষয়ে ইয়াত লিখিবা। নেক্সট কৈছে if the greater adjutant
stock becomes extinct, then যদি বৰটোকোলা নাইকিয়া হৈ যায় তেতিয়াহ'লে কি হ'ব বুলি কৈছে এইটো এটা সেকেন্ড পইণ্ট 3 নম্বৰ পইণ্টত সুধিছে প্ৰকৃতিক আমি কিদৰে বচাই ৰাখিব পাৰোঁ আৰু তাৰ বাৰ্তা কিদৰে আমি মানুহৰ মাজত পঠিয়াব পাৰোঁ সেই বিষয়ে সুধিছে আৰু মই কিদৰে লিখিলোঁ তাকে এবাৰ চাই লওঁ আহাচোন এতিয়া 8 নম্বৰ প্ৰশ্নটোত ডিসকাশন টপিক আছিলে প্ৰথমটোত অপিনিয়ন কিউজ দিব কৈছিলে দেই এতিয়া প্ৰথম পইণ্টটোত সুধিছিলে প্ৰথম টপিকটোত মানে ways to protect the greater adjacent stock from extinction আৰু মই কিদৰে লিখিলোঁ তাক এবাৰ চাই লওঁ আহাচোন প্ৰথমে লিখিছোঁ protect and restore wetland habitat in Assam and Cambodia wetland habitat যিখিনি অসমত আৰু কম্বোডিয়াত আছে সেইখিনি আমাক protect কৰিব কৈছে আৰু restore কৰিব কৈছে সেকেন্ডটোত লিখিছোঁ implement breeding programs and monitoring in safe sanctuaries সেকেন্ড পইণ্টত লিখিছোঁ যে ব্ৰিডিং প্ৰগ্ৰামছবোৰ ইমপ্লিমেণ্ট কৰিব লাগে আৰু সেফ চেংচুৰীবোৰ মনিটৰিং কৰিব লাগে নেক্সট লিখিছোঁ এনফৰ্চ লজ এগেইনষ্ট হেবিটেট ডিষ্ট্ৰাকশ্যন এণ্ড পলিউশ্যন যিবিলাক মানুহে কি বুলি কয় এইবোৰ ঠাই নষ্ট কৰি গৈছে আৰু পলিউশ্যন ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে তেনেবোৰ ঠাইত মানে লজবোৰ কঠোৰকৈ এনফৰ্চ কৰিব কৈছে দেই নেক্সট পইণ্টটোত লিখিছোঁ প্ৰমোট কমিউনিটি এৱেৰনেছ এণ্ড ইনভলভমেণ্ট ইন কনজাৰ্ভেশ্যন আমাক কমিউনিটি এৱেৰনেছ প্ৰমোট কৰিব কৈছে কনজাৰ্ভেশ্যনৰ ওপৰত বুজি পাইছা নেক্সট 2 নম্বৰ টপিকটোত আছিল ৱেইজ টু প্ৰিজাৰ্ভ নেচাৰ আমি প্ৰকৃতিক কিদৰে বচাই ৰাখিব পাৰোঁ মই কিদৰে লিখিলোঁ তাক চাওঁ আহা ৰিডিউচ ডিফৰেষ্ট্ৰেশ্যন এণ্ড প্ৰটেক্ট ইক'ছিষ্টেম গছ গছনি কাটিব লাগে আৰু আমাৰ এই গোটেই ইক'ছিষ্টেমটো প্ৰটেক্ট কৰিব লাগে নেক্সট পইণ্টত লিখিছোঁ এনকাৰেজ ছাষ্টেইনেবল প্ৰেক্টিচেছ লাইক ৰিচাইক্লিং এণ্ড ক্লিন এনাৰ্জি ছাষ্টেইনেবল প্ৰেক্টিচেছবোৰ আমি উৎসাহ জগাব লাগে যেনে ৰিচাইক্লিং ক্লিন এনাৰ্জি নেক্সট পইণ্টত লিখিছোঁ এডুকেট পিপল এবাউট বায়'ডাইভাৰ্চিটি এণ্ড ইটছ ইম্পৰ্টেঞ্চ মানে বায়'ডাইভাৰ্চিটি আৰু তাৰ ইম্পৰ্টেঞ্চৰ বিষয়ে মানুহবোৰক জ্ঞাত কৰিব লাগে নেক্সট পইণ্টত লিখিছোঁ ছাপৰ্ট ৱাইল্ড লাইফ প্ৰটেকশ্যন ল এণ্ড কমিউনিটি লেড কনজাৰ্ভেশ্যন আৰু আমি ৱাইল্ড লাইফ প্ৰটেকশ্যন লজ আৰু কমিউনিটি লেড কনজাৰ্ভেশ্যনবিলাকক ছাপৰ্ট কৰিব লাগে বুজি পাইছা নেক্সট প্ৰশ্নটো সুধিছিলে নিজৰ অপিনিয়ন দিবলৈ আৰু মোৰ অপিনিয়ন মই কিদৰে দিলোঁ তাকে এবাৰ চাই লওঁ আহা প্ৰথম প্ৰশ্নটো সুধিছিলে আই থিংক উই শুড ছেভ দ্য গ্ৰেটাৰ এডজেচেণ্ট ষ্টক বিকজ ডেছ মই কিদৰে লিখিলোঁ ইট ইজ এ ইউনিক স্পেচিছ ডেট প্লেজ এন ইম্পৰ্টেণ্ট ৰ'ল ইন দ্য ৱেটলেণ্ড ইক'ছিষ্টেম গ্ৰেটাৰ এডজেচেণ্ট ষ্টক এটা ইউনিক স্পেচিছ হয় যি নেকি ইম্পৰ্টেণ্ট ৰ'ল প্লে কৰে ৱেটলেণ্ড ইক'ছিষ্টেমত ছেকেণ্ড প্ৰশ্নটো সুধিছিলে ইফ দ্য গ্ৰেটাৰ এডজেচেণ্ট ষ্টক বিকামছ এক্সটিংক্ট দেন ডেছ মই লিখিলোঁ দ্য বায়'ডাইভাৰ্চিটি অফ আছাম এণ্ড কম্বোডিয়া উইল ছাফাৰ এণ্ড দ্য ইক'ছিষ্টেম বেলেঞ্চ উইল বি ডিছৰাপ্টেড মই লিখিছোঁ যে গোটেই ইক'ছিষ্টেম বেলেঞ্চটো খেলি মেলি হৈ যাব আৰু অসম আৰু কম্বোডিয়াৰ বায়'ডাইভাৰ্চিটিটো বহুত প্ৰভাৱ পৰিব নেক্সট প্ৰশ্নটোত সুধিছিলে উই মাষ্ট স্প্ৰেড এৱেৰনেছ অন দ্য প্ৰিজাৰ্ভেশ্যন অফ নেচাৰ এজ ডেছ মই লিখিলোঁ ইট এনচিয়ৰ্ছ দ্য ছাৰ্ভাইভেল অফ মেনি স্পেচিছ এণ্ড মেইনটেইনছ এনভাইৰমেণ্টেল হেল্থ যদিহে আমি প্ৰকৃতিক বচোৱা এৱেৰনেছ প্ৰগ্ৰেমবোৰ আমি চাৰিওফালে স্প্ৰেড কৰোঁ তেতিয়াহ'লে যিবোৰ জীৱ জন্তু বিলুপ্ত হ'বলৈ গৈ আছে সেইবোৰ বাচি যাব আৰু প্ৰকৃতিৰ স্বাস্থ্য ভালদৰে মেইনটেইন হৈ থাকিব কুৱেশ্যন নম্বৰ 9ত কি কৈছে সলভ দ্য ক্ৰছৱৰ্ড পাজল ক্লুজ আৰ গিভেন বিলো ইয়াত কি কৈছে ইয়াত কেইটামান ক্ৰছৱৰ্ড পাজল দিয়া হৈছে হা আৰু এই ক্ৰছৱৰ্ড পাজল কেইটা কি হয়নো তাকে আমাক বিচাৰি উলিয়াব কৈছে প্ৰথমটোত এক্ৰছ কৈছে হা এইফালে এক্ৰছ দ্য নেচাৰেল ৱৰ্ল্ড এৰাউণ্ড আছ প্ৰকৃতি যি নেকি আমাৰ ওচৰে পাজৰে আছে কি বুলি কয় সেইটোক এনভাইৰনমেণ্ট বুলি কয় সেইকাৰণে আমি ইয়াত কি লিখিম এনভাইৰনমেণ্ট হা নেক্সট কৈছে গ্ৰুপ অফ চিমিলাৰ অৰ্গেনিজমছক কি কয় স্পেচিছ ইয়াত কি লিখিলোঁ স্পেচিছ দ্য হোম অফ এন অৰ্গেনিজমছৰ ঘৰবিলাকক কি বুলি কয় হেবিটেট সেইকাৰণে ইয়াত কি লিখিছোঁ হেবিটেট ডাউন এইফালে এতিয়া দীঘলকৈ চাওঁ দেই এ কমিউনিটি অফ ইণ্টাৰেক্টিং অৰ্গেনিজমছ এণ্ড দেয়াৰ এনভাইৰনমেণ্ট কমিউনিটি যিটো নেকি অৰ্গেনিজমছ আৰু এনভাইৰনমেণ্টৰ মাজত ইণ্টাৰেক্ট কৰে সেইটোক কি বুলি কয় ইক'ছিষ্টেম নেক্সট ছামথিং ডেট ন' লংগাৰ এক্সিষ্ট যিটো নেকি বিলুপ্ত হৈ গ'ল সেইটো কি বুলি কয় এক্সটিং নাইকিয়া হৈ গ'ল 6 দ্য থাৰ্ড প্লেনেট ইন দ্য ছলাৰ ছিষ্টেম কি হয় পৃথিৱী
3 নম্বৰ গ্ৰহটো কি বুলি কয় পৃথিৱী হয় নাই আৰ্থ বুজি পালানে নেক্সট কোৱেশ্চন নম্বৰ 10 নেক্সট কোৱেশ্চন নম্বৰ 10ত কি কৈছে চাও আহাচোন ইয়াত কৈছে you have read how the greater adjacent stork is facing the threat of extinction more such species in wildlife are facing the danger of extinction collect picture of such birds or animals and make a collage take help from the internet and work under your teacher's guidance ইয়াত কি কৈছে আনানে যেনেকে বৰটুকুলা লাহে লাহে নাইকিয়া হৈ যাব লৈছে ঠিক তেনেদৰে বহুতখিনি এনেকুৱা জন্তু বা চৰাই আছে যিবোৰ লাহে লাহে নাইকিয়া হৈ যাব ধৰিছে সেই নাইকিয়া হৈ যাব ধৰা জন্তুৱে হওক বা চৰাই হওক বা পখিলাই হওক বা পোক পৰুৱাই হওক সেই গুটেইবোৰ তোমাক ইন্টাৰনেটৰ সহায়ত বাছি উলিয়াব কৈছে আৰু বাছি উলিয়াই কি কৰিছে তাৰ এখন কলাজ বনাব কৈছে সেই ধৰা বৰটুকুলাৰ এজনী বৰটুকুলা হয় না এই বৰটুকুলাৰ ছবিখন তুমি তাৰ পিকচাৰ এটা এখন খালি পেজত দিলা যেনে বৰটুকুলা নাইকিয়া হৈ যাব লৈছে বৰটুকুলাৰ দৰে ঠিক তেনেদৰে লাহে লাহে বাঘো নাইকিয়া হ'ব লৈছে বা যিকোনো চৰাই হওক বা পখিলাই হওক গুটেবোৰ ইন্টাৰনেটৰ সহায়ত তোমালোকে তাৰ ছবিবোৰ এখন ধুনীয়াকৈ গুটেবোৰ উলিয়াই এখন ধুনীয়া কলাজ বনাবা বুজি পাইছা হেয়া তোমালোকক সাগে সকলো টিচাৰ্সে কৈ দিব ময়ো তোমালোক কৈ দিছো ধুনীয়াকৈ কি কৰিবা খালি পেজ এখন লবা খালি পেজখনত ধুনীয়াকৈ বৰটুকুলাই হওক বা বাকি যিবোৰ চৰাই চিৰিকটি বা জন্তু জীৱ-জন্তু যি আছে গোটেইখিনি তোমালোকে তাৰ পিকচাৰবোৰ কাটি পেষ্ট কৰি দিবা আৰু ধুনীয়াকৈ এখন কলাজ বনাবা বুজি পাইছা থাকি যোৱা প্ৰশ্নখিনি নেক্সট ভিডিঅ'ত দিয়া হ'ব আজিলৈ ইমানে থ্যাংক ইউ এণ্ড বাই বাই